মোৰ বন্ধুবৰ ৰমেন আৰু ছাৰে কৈ গৈছে যে ভাষা সংস্কৃতিত আগুৱাই যাব পাৰিলে সেইটো অঞ্চলক উন্নত অঞ্চল বুলি কোৱা হয়। আৰু এই যি ভাষা সংস্কৃতিৰ কাৰণে যিটো সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে তাৰ কাৰণে আমি এই মিলনজ্যোতি ক্লাবৰ সদস্যসকল ধন্যবাদৰ পাত্ৰ আৰু তেওঁলোকৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে। একেবাৰে হাত চাপৰি হ'ব লাগে যে নলবাৰী জিলাৰ একেবাৰে উত্তৰ পূব চাইডত অৱস্থিত এটা পিছপৰা অঞ্চল বুলি যদি দূৰৰ মানুহে কয় নলাপাৰ বুলি ক'লে আহিবলৈ ভয় খাব, কিন্তু যদি ইয়াতে কোনোবা আহি পায় সেই যিটো চিন্তা ভাৱনা যদি কোনোবাই ঘগ্ৰাপাত সুধে নলাপাৰত যায় আহিবলৈ ভয় কৰিব পিছপৰা অঞ্চল, কিন্তু যদি কিবা কাৰণত আহি ইয়াত উপস্থিত হয় তেতিয়া গম পাব যে ভাবিছিল কি আচলতে আছে কি। আৰু ইয়াৰ যিটো ডেভেলপমেণ্ট বিকাশৰ অগ্ৰগতিত অৰিহণা যোগাইছে মিলনজ্যোতি ক্লাবে আৰু এই নলাপাৰবাসী ৰাইজে। মই আশা কৰিছোঁ অনাগত দিনত মিলনজ্যোতি ক্লাবৰ সৌজন্যত এই অঞ্চলটোৱে আৰু অধিক আগবাঢ়ি যাব, এই অঞ্চলৰ যুৱ প্ৰজন্মক আগবঢ়াই নিব। এতিয়া আমি এই যি মানে আচলতে মই এইটো অনুষ্ঠানত অংশগ্ৰহণ কৰিম বুলি মই ভবা নাছিলোঁ বা মোক নিমন্ত্ৰণ দিয়া নাছিল, কিন্তু নভবাকৈ যেতিয়া কিবা এটা কৰিবলৈ পোৱা যায় তাৰ মানে মাত্ৰাটো সুখৰ মাত্ৰাটো বহুত বেছি। আৰু জুবিন গাৰ্গৰ দৰে ঈশ্বৰজনক যদি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ সুযোগ পাওঁ তাক আৰু শব্দৰে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। জুবিন গাৰ্গ কেনেকুৱা ব্যক্তি আছিল আমি ইয়াত কৈ মানে কি শেষ কৰিব নোৱাৰোঁ। তেওঁ কিমান হৃদয়বান মানুহ আছিল, তেওঁ মানৱ দৰদী আছিল, তেওঁ জন্তু প্ৰেমী আছিল, তেওঁ মানে জীৱ জন্তুৰ প্ৰতি যিটো মৰম আছিল। মানে আচৰিত লাগে যে ৰাস্তাৰে যেতিয়া জুবিন গাৰ্গ গৈ আছিল তেওঁৰ কাৰৰ বতাহ লাগি এটি মুৰ্গীৰ পোৱালি পৰি গৈছিল। আমি হ'লে মুৰ্গীৰ পোৱালিটো কি কৰিলোঁ হয়, পেলাই দি আহিলোঁ হয়, কিন্তু জুবিন গাৰ্গে সেই মুৰ্গীৰ পোৱালিটো 5 দিন জেকেটত মানে তেওঁ পিন্ধা জেকেটৰ পকেটত লৈ ঘূৰি ফুৰিছিল। সেইকাৰণে ঘূৰি ফুৰিছিল যে তেওঁৰ গাড়ীৰ বতাহ লাগি মুৰ্গীৰ পোৱালিটো পৰি গৈছিল আৰু সেই মুৰ্গীৰ পোৱালিটোক তেওঁ বচাবলৈ চেষ্টা কৰিছিল। আৰু সেই এবাৰ হাজোলৈ গৈ আছিল, হাজোলৈ গৈ থাকোঁতে দেখা পাইছিল যে কোনোবা এজন মানুহে এটি কাছ লৈ ইয়াত দেখা পাইছিল আৰু তেতিয়া জুবিন গাৰ্গে সেই মানুহজনৰ পৰা কাছটো কিনি নিছিল, কিনি নি তেওঁৰ ঘৰত পুহিছিল। ইমান বহু বেছি মানে এই উদাহৰণ পোৱা যায় যে জুবিন গাৰ্গ তেনেকুৱা ধৰণৰ ব্যক্তি আছিল। কিন্তু সেইজন মানুহক সেইজন ঈশ্বৰ পুত্ৰক আমি ভালদৰে চিনিব নোৱাৰিলোঁ আৰু সেইজনক আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল। গতিকে আমি এই ক্ষেত্ৰতে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আমি দাবী কৰিছোঁ যে সেইজন জুবিন গাৰ্গৰ ন্যায় যাতে আমাক চৰকাৰে দিব পাৰে। আৰু যদি সেইখন চৰকাৰে আমাক দিব নোৱাৰে তেতিয়াহ'লে আমি কিন্তু জনসাধাৰণে সেইখন চৰকাৰক কেতিয়াও কি কৰি নিদিম, ক্ষমা কৰি নিদিম। আমি প্ৰতিফলে সেই জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আমি আশা কৰিব লাগিব। আমি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যি কৰিব লাগে সেইটো কৰিব লাগিব। আচৰিত লাগে যে এতিয়া কাৰোবাৰ ঘৰত বিয়া খাব গ'লে আমি জুবিন গাৰ্গৰ ছবি আমি দেখা পাওঁ। কি মছজিদ, কি মন্দিৰ, কি গীৰ্জা সকলোতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, জুবিন গাৰ্গৰ অনুষ্ঠান। গতিকে এই জুবিন গাৰ্গে যেনেকৈ আমাক হিন্দু মুছলিম খ্ৰীষ্টান সকলোকে একলগ কৰিছে